নমস্কাৰ মই এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। এতিয়া ইয়াৰ ৰাতিপুৱা চাহকাপ খাবলৈ লৈছোঁ বাৰু। আৰু বিশেষকৈ পকৰি বনোৱা হ'ল, মানে ডাঙৰ বিটা যি ৰুটি লৈ নাযায় পকৰি লৈ যাব, তাৰপিছতে পকৰি আৰু বিস্কুট তেনেকৈ নিব আৰু। তাৰপিছতে সেয়া বনোৱা হ'ল আৰু লগতে ভাত আৰু আলু ৰন্ধা হ'ল, কাৰণ তাহাঁতি আকৌ ৰাতিপুৱা খাই যাব লাগে যে দুইজনী ছোৱালীয়ে। তাৰপিছতে সেয়া এতিয়া ইয়াৰ পাকঘৰতে সোমাই সকলোবোৰ কৰি মেলি আছোঁ আৰু দিনটো আৰু এইবিলাক কামহে আৰু ৰাতিপুৱা শুই উঠিব পৰা আৰু পাকঘৰটোতে ন। তাৰপিছতে এতিয়া এয়া কৰি আছোঁ বাৰু। আজি দিনটো আপোনালোকক কি দেখাব পাৰোঁ আপোনালোকে তাকে চাই যাব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া আজি এয়া দিনটো কি কৰোঁ আপোনালোকে চাই যাওক। চাহ খাবৰ কাৰণে লগতে এয়া মানে টিফিনতো দিবৰ কাৰণে পকৰি অকণমান বাৰু ডাঙৰ ডাঙৰকৈ বনোৱা হৈছে, পিঁয়াজী পকৰি। তাৰপিছতে তাই মানে পিঁয়াজ অকণমান সৰহকৈ দি অকণমান ডাঙৰকৈ বনাই দিবলৈ কয়, সেইকাৰণে। তাৰপিছত আৰু এতিয়া এয়া সৰু বেটিৰ কাৰণে ভাত মই ৰেডি কৰিলোঁ। ডাঙৰহে বাৰু ভাত খালে, তেওঁ ভাত খাই এতিয়া ওলাই মানে ৰেডি হৈ আছে। তাৰপিছতে সৰু বেটিটো গৰম ভাত কেইটামান খাবলৈ দিওঁ, লগতে আলু সনা। বল 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 ব'লা, এই হেৰিখন কাপ এখন দি থৈ আহক। অঁ চশমাযোৰ থাকি আহিলে ন। অঁ ৰ'দত চশমাযোৰ লৈ আহোঁ ৰ'ব, এই চকুত দিগদাৰ হ'ব। সেইফালে নাযাওঁ, আমি এইফালেহে যাম ব'লা। আৰু চচা খোজ নাকাঢ়িবা, জোতাযোৰ শুন তলটো বেয়া হৈ যাব ন, চলটো গাড়ী আহিছে লাহে লাহে। এতিয়া সৰু বেটিক থৈ আহিলোঁ, আহি লৈ পিনে এয়া দালি ভাত বনোৱাতে লাগিছোঁ দেই। ঘৰৰে টেঙামৰা, তাকে এয়া বইল দালিকণ বনাওঁ আৰু লগতে কুন্দুলি কাটি আছোঁ। যিহেতু কুন্দুলিকেইটা অনা সেই দেওবাৰে অনা হৈছিলে বাৰু, এতিয়ালৈকে খোৱা হোৱাই নাই। তাকে কুন্দুলিকেইটা বেয়া হোৱাগৈ নাই বাৰু, কোমলীয়া হয়। তাকে এতিয়া এয়া ৰান্ধোঁ। স্কুলৰ পৰা আহিলোঁ দেই। অঁ তাৰুমিতা উল্টা চশমা দিছে। স্কুলৰ পৰা আহিলোঁ, আহি লৈ পিনে মানে সেই ৰাতিপুৱাই সেই পকৰি দুটাই চাহ একাপে খাই যোৱা, লাল চাহ একাপে। তাৰপিছত এতিয়া ইয়াত মানে ভাত কেইটামান খাবলৈ লৈছোঁ। এয়া ৰাতিপুৱা বনোৱা ভাত দেই, এতিয়া গৰমত বনোৱা ভাত মানে মই খোৱা নাই আৰু। এওঁলোকক কৈছোঁ বোলো আপোনালোকে খাওক, মই বোলো সেই ৰাতিপুৱা মানে ইহঁতৰ স্কুল যাওঁতে ভাত কেইটামান থাকিলে, তাৰপিছত তেতিয়াই মানে বনোৱা সেই থাকিলে যেন সেইকেইটাকে বোলো মই এতিয়া পানী ঢালি খাওঁ। আৰু লগতে এয়া বুট আলু লগতে জালজীৰা অকণ দি দিছোঁ, আৰু এতিয়া আচাৰ আৰু জ্বলা চিপছ দুকণমান। তাকে এনেদৰে ভাত কেইটামান খাই লওঁ নেমু চেপি। গৰমো মানে ইমান পৰিছে, আৰু মই যে গৰমত মানে গৰমে গৰমে যে ভাত একদম খাবলৈ নোৱাৰোঁ, সেইটো কাৰণে প্ৰায় এনেকৈ মোৰ খোৱা হয়। তাকে এতিয়া ভাতকেইটা খাই লওঁ। ভাত পানীকেইটা খালোঁ, খাই লৈ পিনে এতিয়া বোলো অকণমান হেৰি কৰোঁ, এই মৰমকেইটা অকণমান শুবলৈ দিওঁ। মানে সময় এতিয়া 1টা বাজিবলৈ হ'ল আৰু। তাৰপিছতে আজি সিটো বছৰে কৈছিলে দেই, মানে ডাঙৰ বেটীয়ে মানে কলনিৰ পৰা এইটো আমাৰ শিৱসাগৰ পুখুৰী পাৰলৈকে 2 কিলোমিটাৰমান হ'বহে। মানে ভানত আহোঁতে সদায় গৰম উঠে, আৰু হয়ো গোটেই সোপা ডাঙৰ ল'ৰা ছোৱালী আৰু তাইৰ মাজতে টেপা খাই পিনে আহে, কৈ আছে মোক ফেন এখন লাগে, ফেন এখন লাগে। দেউতাকে আনি দিয়া নাছিলে, আকৌ এইবিলাক মানে পটককৈ বেয়া হৈ যায়, চব চাইনিজ মালহে আৰু। তাৰপিছতে এতিয়া এয়া এইখনত লিখি থৈছোঁ পি, এইটো উল্টা মোবাইলত মানে আমাৰ উল্টা নিচাকৈ দেখাইছে। এইটো হৈছে পি, আৰু এইখন মৰমে দেখাই আছে আৰ দেই। মানে আমাৰ সৰু বেটীৰ নাম হৈছে ৰিয়াংশী, সেইকাৰণে আৰ, আৰু ডাঙৰ বেটীৰ নাম হৈছে মানে প্ৰিন্সি, সেইকাৰণে মানে এয়া পি লিখি থৈছোঁ। আৰু 2খন মানে একেই কালাৰ আনিছোঁ, 2খন মানে একেই কালাৰ আনিছোঁ, আৰু বেলেগ বেলেগ কালাৰ হ'লেও মানে ডন লাগিব যেন। তাৰপিছত একেই কালাৰ লৈ আহিছোঁ। ৰিম'টটো 2খন মানে একেই কালাৰ লৈ আহিছোঁ। আকৌ আনি পিনে মই কি কৰিছোঁ, তলত আকৌ নেট পলিছে হেৰি কৰি দিছোঁ, নাম লিখি লিখি দিছোঁ, নহবা কিমান কাজিয়া লাগিব ঠিক নাই। সেয়াই এতিয়া এয়া তাৰপিছত নহয় ইমান উৎপাত, মানে ডাঙৰ বেটীয়ে কালিৰ পৰা মুখৰ ফন্দাই আছে। তাই বাৰু খং পটকে নুঠে, যেতিয়া উঠে মানে মুখৰ ফন্দাই আছে। তাৰপিছত উপায় নাই আৰু, এখন এখন লৈ লৈ আহিছোঁ। আৰু এজনীক লাগে, এজনীক দিলে সিজনী নহ'ব ন, 2জনীকে সমান আনিব লাগিব, সেইকাৰণে একেই কালাৰ লৈ আহিছোঁ 2খন, আৰু খালি নামকেইটা লিখি লিখি দিছোঁ আৰু সেয়া। এতিয়া এয়া অকণমান এইক আৰাম কৰিবলৈ দিওঁ, সৰু বেটীক শুবলৈ দিওঁ, সোনকালে শুই উঠিলে আজি, শুবলৈ দিলোঁ। আৰু গৰমো হৈছে, ইমান গৰম হৈছে কম কি। তাৰপিছত তৰবুজটা লৈ আহিছিলোঁ, সন্ধিয়া সময়ত তৰবুজটো কাটিব লাগিব, ডাঙৰ বেটীও আহক আৰু, তাই আহিবলৈ বৰ টাইম আছে এতিয়ালৈকে। তাকে এতিয়া সৰু বেটীয়ে গা ধুলে, ৰাতিপুৱা বাৰু এবাৰ গা পা ধুই স্কুললৈ যায় দেই। তাৰপিছত আকৌ পিছবেলা সময়ত আকৌ পানী ওলাওঁতে আকৌ এবাৰ গাটো ধুৱে। এয়া গা ধুই লৈ পিনে অকণমানি ফেনখন লৈ পিনে বহি আছে বাহিৰতে। আৰু বাহিৰত বাৰু অকণমান ঠাণ্ডা ঠাণ্ডা নিচিনা লাগে, ভিতৰত যে একদম গৰম। মানে গোটেই ঘৰটো মানে ব্লক ছিষ্টেম যেন, গোটেই ঘৰ মানে ভিতৰখনত থাকিব নাই, ইমানেই গৰম। আৰু এয়া তাই বহি আছে, বহি থাকোঁতে মই ঘৰকেইটা সাৰি আজৰি হওঁ, আৰু লগতে ডাঙৰ দেহা আকৌ শুই আছে স্কুলৰ পৰা আহি। তাকে তাহাঁতি অকণমান
আৰামছে থাকোঁতে মই মানে কামকেইটা কৰি শেষ কৰোঁ। এতিয়া এয়া তৰমুজটো বোলো কাটি দিওঁ ইহঁতক, সন্ধিয়াও হৈছে। তাৰপিছতে এতিয়া গৰমত আৰু এনেকুৱা ৰসাল বস্তু খুৱাবই লাগে বাৰু। এয়া আমাৰ ডাঙৰ বেটিয়ে যে তৰমুজ খাবলৈ একদম টান পায় দেই, একদম টান পায় কমকি। আৰু মই তৰমুজ বুলি কৈছোঁ বাৰু দেই, হিন্দীতে কৈছোঁ গৈ, সিভাগে বা তৰমুজ হয়, মোৰ মানে পটককৈ হিন্দীতে আহেগৈ। সিহঁতক সেই পঢ়াওঁতে তৰমুজ তেনেকৈ একদম হিন্দীতে আহিছেগৈ বাৰু। গতিকে এয়া সৰুটি খাবলৈ দিওঁ। এইপিনে মিনি ফেনখন এয়া চাৰ্জত দিছোঁ। চাৰ্জত দিবলৈ মানে এতিয়া থ'বলৈতো জেগা নাইকিয়া। কেনেকৈ যোগাৰ কৰি লৈছোঁ চাওকচোন বাৰু, উপায় নাইকিয়া। নহ'বা এজনী আকৌ চেৰি ফুৰিছে নহয়, চাৰ্জত দিয়ককৈ ডাঙৰ বেটিয়ে, তাকে এয়া এনেদৰে যোগাৰ কৰি পিনে এয়া চাৰ্জত দিবলগীয়া হৈছে। দেখিছে, উপায় নাই। আৰু এতিয়া এয়া ৱাটাৰমেলন দুডোখৰ আনিছোঁ, খাই লওঁ দেই। এডোখৰ মৰমলৈ, এডোখৰ মোলৈ। মৰমে খাই আছে বাৰু, ক'ব নোৱাৰি ন, আকৌ বিচাৰিব পাৰে যেন সেয়া। আৰু ভিতৰৰ লাইটটো অফ কৰি দিছোঁ, ইমান গৰম উঠিছে, থাকিব পৰা নাই। কি হ'ল বহিবলৈ এতিয়া মানে ৰ'দটো একদম তমমকৈ পৰিছে বাৰান্দাখনত। আৰু বাৰান্দাত পৰাৰ কাৰণে ভিতৰত মানে অকণমান গৰমটো বেছি হৈছে। আৰু অকণমান দেৰিকৈ মানে বাহিৰত গৈ অকণমান বহিমগৈ আৰু তাৰপিছত সেইটো কাৰণে। আৰু সেয়া তৰমুজ খাই আছোঁ। আৰু গৰম দিনত এনেকুৱা অকণমান ৰসাল বস্তুবিলাক খাব লাগে, পানী টাইপৰ। এজনে আকৌ চিনাল এটা আনো বুলি কৈছিলে। চিনাল মানে সৰু বিটেও নাখায়, ডাঙৰ বিটেও নাখায়, মইহে খাওঁ বাৰু। তাৰপিছত অকলশৰীয়াকৈ কি চিনাল খাবা, সেইকাৰণে তৰমুজটাকে লৈ আহিছোঁ আৰু। টোকা লাগিছে এয়া, কিন্তু চেনি চম্পা কল দেই, কোনো জাহাজী কল বা কাচকল নহয়। কিন্তু এয়া দেখিছেনে বাৰু, এয়া ভৰ লৈ আহিলেই। মানে মাটিটো বৰ ঠিক নহয়, এইটো শিল আৰু এনেকৈ ইটাগুৰি বালি তেনেকৈ হেৰি থকা যেন। আৰু কল এথোকা লাগিব লাগে, তাৰপিছতে এনেদৰে হাৱলি আহি পিনে আৰু দুদিনমানৰ পিছতে পৰিয়ে যায়। এয়া দেখিছেনে, ভাজ ল'লেই ইমান ধুনীয়াকৈ কলকেইটকা লাগে। তাৰপিছত এনেকুৱা এতিয়া মানে মই ভাবিছোঁ এইটো ঠেকা এটা দিয়া বোলে, কিন্তু ঠেকা দিবলৈ আকৌ বাঁহে নাইকিয়া। আকৌ এতিয়া কিনি আনিলেগৈ হ'ব, উপায় নাইকিয়া, কি ক'বা। আগতো সেই তেনেকৈ দুটুকুমান লাগিছিলে, তেনেকৈ পৰি গ'ল। দেখিবলৈ ইমান ধুনীয়াকৈ দেখিছে নাই, গছ হেৰি কলগছডালত ইমান ধুনীয়াকৈ নিপুতলকৈ হয়। কল এথোকা লগাৰ লগে লগে আৰু পৰিয়ে যায় আৰু। সেয়া এতিয়া আমাৰ মৰমে ইয়াত টিভি চাই এক্সাৰচাইজ কৰি আছে দেই, এয়া দেখিছেনে। অঁ, গৰমত কঁকালটো শুন বেকাৰ কৰি ল বেটি, দূৰ পাবা কঁকাল, কচকা খাবা। বা মোবাইল চাই কৰিছা, কাৰ মোবাইল চাই কৰিছা? মই মোবাইলটো মইহে লৈ আছোঁ, টিভি চাই মানে কৰি আছে। অঁ, অথনি মোবাইলত দেখিছিলা মানে, তাই মানে আগতে সেই মোবাইলত চাই যে কৰিছিলে য়োগা দিনাখনি, সেয়া মনত আছে মানে। তাৰপিছত সেইটো কাৰণে এতিয়া এয়া হেৰি কৰি আছে। আৰু আমাৰ হেৰি দেহা মানুহে সেয়া এইখন দেখিছেনে মিনি ফেনখন আনি দিলত মানে এতিয়া মানে বিৰাট খুচ আৰু দেই, বিৰাট খুচ এইখন মিনি ফেন। এই কালি মানে একদম মোক চুবন্দা আদায়, এতিয়া মিনি ফেনখন মানে আনি দিলতহে এতিয়া শান্তি হৈছে। এতিয়া এয়া তাই মানে 10 তাৰিখৰ পৰা তাই PAT-1 এক্সাম আছে। তাৰপিছত এতিয়া এয়া অকণমান মানে টিভিটো চালে, মই বোলো এতিয়া টিভিটো এতিয়া অফ কৰিলে এতিয়া পঢ়িবলৈ লগা আৰু সময় সেয়া 6:05 সেই তেনেকুৱা মানে। এতিয়া ইহঁতৰ মানে এক্সাম লৈয়ে থাকে দেই, মাহেকৰ মই এক্সামটো লৈয়ে থাকে মানে। এতিয়া নপঢ়িলেও নহয়, পঢ়িবতো লাগিবই, তাকে কষ্ট কৰিবলৈ দিছ, কষ্ট কৰিলে ফল পাব বাৰু ন। সেইটো কাৰণে আৰে হা সেই যিহকে লাগে বুলি কৈছে তিহকে আনি দিছোঁ, মুঠতে অকণমান পঢ়কচোন। বাৰু এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব।